7 তাৰিখে আছে ইলেকশ্যন। কোন হ'ব সিলেকশ্যন আজিলৈকে গম পোৱা নাই বা ভাবিও চোৱা নাই। এতিয়া 10,000 টকাটো নাপালোঁ অৰুণোদয়টোও নাপালোঁ, এপ্লাইটো কৰিলোঁ আগতে। সেইকাৰণে আপোনালোকক কৈছোঁ আমাৰ সমাজত ভুকাটোৰ দালাল বহুত ঘূৰি আছে। গতিকে সেই দালালবিলাকৰ পৰা আপোনালোকে নিজকে বচাই চলিব। কাৰণ ভোট দিব যাতে আপোনালোকে বিবেকটো বচাই চলিব। কাৰণ পাৰ্টি চাই কেনে ভোট নিদিব, আপোনালোকে প্ৰাৰ্থী চাইহে ভোট দিব। কাৰণ এনেকুৱা যোগ্য প্ৰাৰ্থী আপোনালোকে চিলেকশ্যন কৰি ভোট দিব যিয়ে আপোনালোকৰ লগত বিপদে আপদে থাকিব বা আপোনালোকৰ সমাজখনৰ হকে কাম কৰিব পাৰিব। গতিকে সমগ্ৰ অসমৰ ৰাইজক মই এটা বস্তু ক'ব বিচাৰিছোঁ, আপোনালোকে এনেকুৱা এজন প্ৰাৰ্থী বিচাৰি উলিয়াব যিজনে প্ৰাৰ্থীয়ে আপোনালোকৰ সমস্যাৰ সমাধান দিব পাৰে বা আপোনালোকৰ বিপদৰ আগত থিয় দিব পাৰে যে মই আছোঁ এওঁলোকৰ পিছত। গতিকে কিবা বিপদ আহিলে মই আছোঁ, মই সহায় কৰিম বুলি যাতে ক'ব পাৰে। গতিকে এনেকুৱা প্ৰাৰ্থী এজন চাইহে আপোনালোকে ভোট দিব।